প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী খানাপাৰাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচী শিক্ষকসকলৰ প্ৰতিবাদ ৰুধিবলৈ সাজু আৰক্ষী প্ৰশাসন পদ প্ৰাদেশিকীকৰণকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকক আমি দেখুৱাইছো পুনে আমি ৰূপমৰ কাষলৈ আপোনালোকক লৈ গৈছো নিশ্চয়কৈ ৰাজীৱ চাওক আৰক্ষী প্ৰশাসনে এইখিনি মুহূৰ্তত বাধা দিছে আগভেটি ধৰিছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ দৃশ্যাংশ যে আৰক্ষীৰ সৈতে হতাহতি হৈছে আৰু একাংশক এইখিনি মুহূৰ্তত আটক কৰা হৈছে ইয়াত মহিলা শিক্ষয়িত্ৰী আছে মহিলা শিক্ষয়িত্ৰীসকলে প্ৰতিবাদৰ নেতৃত্ব লৈছিল আৰু তেওঁলোকৰ যে চাকৰি বাদ পৰি গৈছিল নিয়মীয়াকৰণৰ পৰা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি ৰাজপথত আহিছিল যিটো সময়ত তেওঁলোকে শ্ৰেণীকোঠাত থাকিব লাগিছিলে সেইটো সময়ত কিন্তু তেওঁলোকে আহিছে ৰাজপথলৈ আৰু ৰাজপথলৈ আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় ২০-২৫ বছৰ তেওঁলোকে শিক্ষকতা কিন্তু একাংশৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হৈছিল কিন্তু একাংশৰ হোৱা নাছিল যাৰ কাৰণে আজি তেওঁলোকে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই যি প্ৰতিবাদ তেওঁলোকে ইয়াৰ পৰা জনতা ভৱনলৈ যাবলৈ চেষ্টা কৰিছিল জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব চেষ্টা কৰিছিল ইয়াৰ পৰা তেওঁলোকে যাবলৈ বিচাৰিছিল কিন্তু তেওঁলোকক বাধা দিয়া হৈছে আমি দৃশ্যাংশ পোনপটীয়াকৈ দেখুৱাইছোঁ আৰক্ষীৰ সৈতে হতাহতি হৈছে আমি তেওঁলোকৰ কিছু মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম আমাক মাৰি দিয়ক আমাক মাৰক আমাক মাৰি পেলাই লাশটো পঠাই দিয়ক আমাৰ আপত্তি একো নাই আমি ঘৰত যাই আমি ল'ৰা ছোৱালী খুৱাব নোৱাৰো আমি হাজিৰা কৰি যাব লাগে এই বয়সত আজি 25 বছৰ কাম কৰাৰ পিছত আমি হাজিৰা কৰিব লাগে আমাক কোনি খুৱাব আমাক মাৰি পেলাই লাশটো পঠাই দিয়ক তেতিয়া আমাৰ কথা নাই আমাক মাৰিব লাগে আমাক ব্ৰহ্মপুত্ৰত পেলাই দিয়ক আমাক ব্ৰহ্মপুত্ৰ নদীত ভাহাই দিয়ক আজি মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আপুনি আমাক ইনভ্যালিড বুলি কয় আপুনি আমাক ৰিজেক্ট বুলি কয় আজি যদি আমি ৰিজেক্ট আমাক ব্ৰহ্মপুত্ৰত ভাহাই দিয়ক জিন্দাবাদ 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 আমি খানাপাৰাৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাই গৈছো এয়া ক্ৰমান্বয়ে এতিয়া প্ৰাদেশিকীকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা এই অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ সেই প্ৰতিবাদী কাৰ্যসূচী উত্তপ্ত হৈ পৰিছে তেওঁলোকে জনতা ভৱন ঘেৰাও কৰিবলৈ আহিছিল জনতা ভৱনত ঘেৰাও কৰি তেওঁলোকে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিয়াৰ তেওঁলোকে দাবী কৰিছিল আৰু তাৰ পিছত তেওঁলোক আগুৱাই আহোঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু এই ৰাজপথৰ ওপৰত প্ৰতিবাদকাৰী শিক্ষকসকল বহি পৰা পৰিলক্ষিত হৈছে